নমস্কাৰ আজি এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। এইটো এটা হ'ল ড্ৰাম সিডাৰ, যিটোৱেদি কঠীয়া নপৰাকৈ আৰু কঠীয়া নৰুৱাকৈ ধান খেতি কৰিব পৰা যন্ত্ৰ। ড্ৰাম সিডাৰ মানে হ'ল ইয়াত 4টা ড্ৰাম আছে আৰু সিডাৰ হ'ল মানে আমাৰ যিটো গুটি, সেই গুটিটোক আমি সিড বুলি কওঁ। সেই সিডটো ইয়াত ভৰাই দিয়া হয়। আমি যেতিয়া কঠীয়া ৰোপণ কৰিবলৈ ঠিক খাল-কোৰ বাই মাটিসমূহ ময়াই লওঁ, ঠিক তেনেদৰে এই ড্ৰাম সিডাৰত গজালি ওলোৱা কঠীয়াসমূহ ভৰাই টানি গ'লেই শাৰী শাৰীকৈ সেই ড্ৰামটোৱেদি যিটো ফুটা থাকিব, সেই ফুটাইদি কঠীয়াসমূহ মাটিত পৰি যাব আৰু ইয়াৰ পৰাই কঠীয়া গজি ধান হ'ব। ইয়াক আকৌ কঠীয়া উঠাই ৰুবও নালাগে। এটা কথা মন কৰিবলগীয়া কথা থাকে যে যেতিয়া গজালিসমূহ ওলোৱা ধানসমূহ আমি সেই ড্ৰামটোত ভৰাই দিম, সেই ধানটো যেতিয়া গজালি ওলায় মাত্ৰ তাৰ অংকুৰণ হওঁতে আমি মেইন পথাৰত সিঁচিব লাগিব। আপোনালোকে ভিডিঅ'টোত দেখিছে যে যদি ইয়াতকৈ যদি বেছিকৈ গজালি ওলায় তেতিয়া সেই ড্ৰামটোৰ ফুটাটোৱেদি ধানসমূহ পাৰ নহ'ব। এয়া আপোনালোকে ভৰোৱা দেখিছে। যেতিয়া ভৰাম এই ছাইডৰ ফুটাকেইটাই আপোনাৰ ধানটো পৰি পৰি যায়। যদি আপোনালোকৰ কঠীয়াৰ গজালিসমূহ দীঘল হৈ পৰে তেন্তে সেই ড্ৰামটোৱেদি কঠীয়াসমূহ ওলাই নপৰিব। এতিয়া যেতিয়া আপোনালোকৰ কঠীয়াসমূহ সিঁচা যাব, এনেকৈ ধৰণে লাইন লাইনকৈ কঠীয়াসমূহ ৰোপণ কৰা আপোনালোকে দেখিবলৈ পাব। এই ড্ৰাম সিডাৰে খেতি কৰি কৃষকসকলেনো কেনেকুৱা পাইছে, ভাল পাইছে নে বেয়া পাইছে, কৃষকসকলৰ মন্তব্য লওঁ আহকচোন আমি। মই এইবাৰ ড্ৰাম সিডাৰেদি প্ৰথম খেতি কৰিছোঁ। কিন্তু খেতি কৰোঁতে মানুহবিলাকে খেতি নহ'ব বুলি কৈছিলে, কিন্তু এতিয়া মই খেতি কৰি কিনে মই বহুতখিনি তাৰমানে উপাৰ্জনমুখী হ'ম বুলি ভাবিছোঁ। প্ৰায় বিঘাত 15 মোন মানকৈ পাম চাগে।